মামৰা সমষ্টিৰ জংঘল ব্লকত অবৈধ মাটি খননক লৈ বিজেপি পালি নেতাৰ বিৰুদ্ধে ক্ষোভ। বিজেপি বুথ সম্পাদক নৰেন গগৈয়ে দিৰৈ নদীৰ পাৰত অবৈধভাৱে কৰিছে মাটি খনন, যাৰ বাবে ওলাই আহিল স্থানীয় ৰাইজে। সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে। ইফালে মৰাণহাট আৰক্ষী মাটি খননত ব্যৱহৃত বাহনসমূহ জব্দ কৰি থানালৈ লৈ যায়। উল্লেখ্য যে জংঘল ব্লকত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো অনিয়ম কৰি অহাৰ অভিযোগ উত্থাপিত নৰেন গগৈৰ বিৰুদ্ধে। নৰেন গগৈয়ে হিতাধিকাৰীক আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে। আচলতে কথাটো এনেকুৱা হৈছে, ভোট সেক্ৰেটাৰী নৰেন গগৈ তেওঁ বিজেপি লিডাৰ হৈছে, তেওঁ জংঘল ব্লকত গুণ্ডাগিৰি দেখুৱাইছে। তেওঁ প্ৰত্যেক কামতেই মানে তেওঁৰ গুণ্ডাগিৰি। ৰাইজ এখন যে আছে তেওঁৰ মানে সেইটো কোনো হেৰি নাই, ৰাইজৰ প্ৰতি মানে তেওঁৰ একো মানে হেৰি নাই, মই মতাৰি। তেওঁ এটা নৈ কিনাৰ গোটেই ম্যাদী নথকা মাটিবোৰ, চৰকাৰী মাটিবোৰ নিজেই খান্দিবলৈ আৰম্ভ কৰিছে। বাৰম্বাৰ ৰাইজে কৈছে তেওঁক খহাবলৈ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁক বাধা দিও তেওঁ হেৰি কৰা নাই, নিজৰ মতে কাম কৰি আছে। আৰু এতিয়া সেই নতুনকৈ আম্বাধৰা আলি বনাইছে, সেইটো এতিয়া ফিটা কটাই নাই, সেইটোকো তেওঁ মানে এতিয়া সেই ওপৰেদি ডাম্পাৰ চলাই মাটি পাৰ কৰিছে, গাড়ী পাৰ কৰিছে, সেইটো এতিয়া ৰাইজে বাধা দিছে, সেইটোকো তেওঁ মানে মনা নাই। প্ৰত্যেক কামতেই তেওঁ মানে নিজৰ মতে চলিছে। আৰু নাই জনোৱা হোৱা নাই বাৰু, কিন্তু এই নিউজৰ যোগেদি আমি জনাইছোঁ তেওঁ যেন কথাটো অলপ গুৰুত্ব দিয়ে। জংঘল ব্লকত কি কৰি আছে, কি চলি আছে, তেওঁৰ মতেতো চলাব নহ'ব। তেওঁৰ মতে এতিয়া ৰাইজে তেওঁৰ মতেতো আমি কেতিয়াও গোটেই কথাবোৰ তেওঁৰ মতে আমি আগবঢ়াব নোৱাৰোঁ। সেইকাৰণে নিউজৰ যোগেদিয়ে তেওঁক আমি বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ, তেওঁৰ প্ৰতি যেন অকণমান মন কাণ দিয়ে, যেন তেওঁ যেন কথাবোৰ অলপ। কিমান দিনৰ পৰা চলি আছে অবৈধ খনন? সেইটো হ'ল আজি 5 মাহ মানেই হ'ল, কিন্তু বাৰম্বাৰ কোৱাৰ স্বত্বেও তেওঁ মনা নাই। বন বিভাগ নাই অহা। আৰু সেইটোৱেই, আৰু তেওঁ অকল সেইটো বিভাগৰে বুলি নহয়, প্ৰত্যেক ক্ষেত্ৰতে তেওঁ এতিয়া অৰুণোদয় আঁচনি এতিয়া তেওঁ যিবোৰ আছে সেইখিনি নাম কাটিছে। আৰু এতিয়া নতুনকৈ যিবোৰ পাব নলগা, চৰকাৰৰ ফালৰ পৰা এতিয়া 4 চকীয়াৰ বাহন থকাবোৰ অৰুণোদয় নাপায়, যাৰ মানে চাকৰিয়াল সেইবোৰতো নাপায়, এতিয়া সেইবোৰকো তেওঁ দিছে। কিন্তু বৰঞ্চ একদম মানে নিম্ন খাপৰ, একদম BPL সেইবোৰক মানে কাটি তেওঁ বেলেগ ধনী মানুহবোৰক ভৰাইছে। আৰু টকা লৈ তেওঁ মানে হেৰি কৰিছে, মানে দিম টকা, মানে অৰুণোদয় আঁচনি দিম বুলি তেওঁ টকা লৈছে, কিন্তু এতিয়ালৈকে পাব পৰা নাই। তেওঁ খুচিমতে মানে কৰিছে। এতিয়া ইলেকশ্যনৰ আগত সেইবোৰ আঁচনি কেতিয়াও নহয়, কিন্তু তেওঁ অৰুণোদয় দিম, এই ঘৰ দিম, সেনেকৈ কৰি মানে তেওঁ টকা খাইছে। প্ৰত্যেক ক্ষেত্ৰতে দাদাগিৰি। মুঠতে তেওঁৰ দাদাগিৰি আমি ৰাইজে মানি ল'ব পৰা নাই, আৰু আমি ৰাইজে অতিমাত্ৰাই মানে আমি বহুত মানে উত্তেজিত হৈছোঁ। সেইকাৰণে তেওঁৰ বিষয়কে আমি সকলো ৰাইজে ওলাই আহিছোঁ। গতিকে বিহিত ব্যৱস্থা ল'ব বুলি অনুৰোধ জনাইছোঁ। নৰেন গগৈয়ে ক'পা কাটিছে? অবৈধ মাটিৰ নৈ কিনাৰৰ পৰা পলসুৱা মাটিবোৰ কাটিছে। এইটো আমাৰ দিৰৈ নদী, তাৰ শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব লাগে, সেয়ে সকলোৱে আমাৰ মহিলাসকলে ওলাই আহিছে। কিমান দিনৰ পৰা কাটি আছে? আজি শুনিছোঁ আমি ইমানকৈ 5 মাহৰ পৰা বুলি শুনি আছোঁ। আজি পুলিচ আহিছে, গাড়ীত ধৰি লৈ গৈছে। আপোনালোক বিধায়কক জনাইছিলে? নাই, জনোৱা হোৱা নাই। বন বিভাগ আহিছিলে? নাই, আমাৰ গাঁৱত মানে আপোনাৰ ইয়াৰ অবৈধভাৱে মাটি খনন কৰি কিনে বিক্ৰী কৰি আছে। আমাৰ যিটো নদী কিনাৰৰ একেবাৰে নদী গৰাটো, এই গৰাটো মানে খান্দি নিছে। যিটো সময়ত আমাৰ জংঘল ব্লক মানুহে দিৰৈ নদীৰ এটা মথাউৰিৰ কথা চিন্তা কৰিছে, সেইটো সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ জংঘল ব্লক যিটো বুথ সমিতিৰ সম্পাদকজনেই এটা গৰিহণাযুক্ত কাম কৰি আছে। ইয়াত তেখেতে যোৱা বছৰ কৰিছিলে। যোৱা বছৰ আমাৰ যিজন স্থানীয় গাঁওবুঢ়া, তেখেতে বিষয়টো SDC অফিচত জনাইছিলে, আৰু সেইমৰ্মে মণ্ডল আহি পেলাই গোটেই বিষয়বস্তুটো পৰ্যবেক্ষণ কৰি গ'ল। যোৱা বছৰ বন্ধ হ'ল, কিন্তু এই বছৰ তেওঁ পুনৰ আকৌ একে কামে কৰি আছে। নদীৰ একদম গৰা, যিটো আমাৰ আপোনাৰ ফৰেষ্টৰ মাটি বুলি কয়, সেই মাটিবিলাকক খান্দি তেখেতে আমাৰ গাঁৱৰ মাজৰ পৰা নি টাউনত বিক্ৰী কৰি আছে। সেইটোৰ ওপৰত আমি ৰাইজে মানে ইয়াক বাধা দিছোঁ, কিন্তু তেখেতে এই নেতাগিৰি দেখুৱাই পেলাই ৰাইজক মানে ৰঙা চকু দেখুৱাই কামবিলাক কৰি আছে। যিটো সময়ত আমি যেতিয়া নিজৰ ঘৰৰ মাটি ভেটি উঠাবৰ কাৰণে ম্যাদী মাটি কাটিলে ফৰেষ্টৰ আহি পাই যায়হি, তেনে এটা সময়ত ইয়াৰ পৰা যে নদীৰ পলস অবৈধভাৱে মৰাণ টাউনলৈ সৰবৰাহ কৰে, এতিয়া প্ৰশাসনে এইবিলাক নেদেখে নেকি? ফৰেষ্টে এইবিলাক নেদেখে নেকি? সেইটোক লৈ পেলাই গাঁৱৰ ৰাইজ সম্পূৰ্ণ উঠি পৰি আহিছে। আজিও পুনৰ তেখেতে
নৱনিৰ্মিত প্ৰধানমন্ত্ৰী যিটো PMGSY বুলি কয় ৰাস্তাটো বনাই আছিলে এজন ব্যক্তিয়ে। এই ৰাস্তাটো ইতিমধ্যে 2-4 দিনৰ ভিতৰতে মন্ত্ৰী মহোদয়ে উদ্বোধন কৰিবলৈ অহা কথা আছে। তেনেকুৱা এটা ৰাস্তাটো তেখেতে অবৈধভাৱে মাটি এই ৰাস্তাৰ ওপৰেদি সৰবৰাহ কৰিবলৈ চিন্তা কৰিছিলে। ইয়াতে ৰাইজে অধিক আজি উত্তেজিত হৈ আহিছে আৰু উত্তেজিত ৰাইজে ইতিমধ্যে ফৰেষ্টক ফোন কৰিছে, SDC বাইদেউক ফোন কৰিছে আৰু পুলিচ প্ৰশাসনক ফোন কৰি সমূহ JCB আৰু গাড়ীসহ ইতিমধ্যে পুলিচে প্ৰশাসনে জব্দ কৰি মনহাট থানালৈ লৈ গৈছে। কি নাম তেখেতে হ'ল আমাৰ বুথ সম্পাদক নৰেন গগৈ আৰু জংঘল ব্লক। পুলিচ মানে এই মাটি এনেকৈ আমাৰ নিজৰ ম্যাদী বা ইমান খান্দি থাকোঁ নিজৰ ঘৰৰ বেটি তুলিছিলোঁ JCB আনি পিনি নিজৰ, তেতিয়া পুলিচ আহিছিলে। পুলিচ আহি পিনি আমাক সোধা পোছা কৰিছিলে, আমিতো নিজৰ ম্যাদী মাটি হয় বুলি পতা চটা দেখাই মেলি কৰিলোঁ। তাৰপিছত ইমান নৈ কিনাৰৰ আমাৰ মাটি ইয়াৰ পৰা নি পিনি ৰাস্তা পদূলি দি টাউনত বিকি থাকে, এইবোৰত দেখা নাই প্ৰশাসনে, আহি পুলিচ সহায় নাই। আকৌ আমাৰ নিজৰ বেটি মাটি তোলোতে পুলিচ আহি আমাক একদম তাত কাটিছে মাটিটো খনাটো এতিয়াতো নৰেন গগৈ লৈ আহিছে বুলি শুনিছোঁ। মানে তেওঁ মানে গাঁৱৰে এজন আৰু নেতা বুলি ক'ব পাৰে, লিডাৰ আৰু। আজিও পুলিচ আহিছিলে আজি পুলিচ আহি JCB নাম্বাৰ চব লৈ গ'ল জব্দ কৰি থানালৈ সেইটোৱে আৰু। পুলিচ আহিলে মানে নৰেন গগৈ মানে আমাৰ ৰাইজৰ ফালৰ পৰা ৰাইজে যিটো কাম কৰিম বুলি সিদ্ধান্ত কৰে সেইটো কামটো মানে তেওঁ সন্মতি নিদিয়ে। সি অকলে নিজে কৰিম, স্বাৰ্থ কৰে, নিজে কৰিম, মই অকলে কৰিব পাৰিম বুলি কৰে। যিটো ৰাইজে আমি গোট খাই পিনি কাম কৰিম বুলি ভাবোঁ আৰু যিকোনো আমি দুৰ্নীতি নকৰাকৈ ধুনীয়াকৈ ৰাইজৰ লগত মিলি ৰাইজক ধুনীয়াকৈ আলোচনা বিধিলে কৰি আমি টকা নালাগে, আমি অৰুণোদয় দিবলৈ টকা নালাগে। যিটো নিম্নখাম্পৰ মানুহ, যিটো মহিলাকেইজনী দুখীয়া মহিলা, সেইকেইজনী গোটাই মেলি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। সি কোনটো চেকত কি কাৰবাৰ কৰিলে গোটেই কাটি দিলে। যোনটো এৰিয়াত একেবাৰে দুখীয়া মানুহ সেইটো এৰিয়াত দিবলগীয়াটো এতিয়া কাটি দিলে। সেইটো কেনেকৈ সি কাটিলে গম পালোঁ আমি, কেনেকৈ সি কাটিলে। সি অকলে জড়িত আছে সেইটো গম পালোঁ। যাতে সেইটো হ'ব নালাগে। এতিয়া বহুত মহিলাই দুখ কৰিছে, সেইটো মহিলাক যাতে মন্ত্ৰী মহোদয়ে চকু মেলি চায়।